জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম রাম জয় 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 রাম জয় শ্রী রাম জয় সনাতন হরি রাম হরি ভক্তি দান দিয়াহীন ধোয়ে রাম রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আর বন্ধু হে জয় 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 রাম জয় শ্রী রাম জয় সনাতন হরি রাম হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি হে জয় জয় ৰাম ৰাম জয় শ্রী রাম জয় সনাতন হরি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু জয় 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 রাম জয় শ্রী রাম জয় সনাতন হরি রাম হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আর বন্ধু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম কৃপার সাগর দৈবকী নন্দন পুরীও মনৰ কাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম ভকতৰ সদানু গোচুক মুখে তোৱা গুণ নাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি রাম 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 হরি রাম লোৱা ভকত হবে হৰি গুণ নাম রাম 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 হরি রাম লোৱা ভকত হবে হৰি গুণ নাম হে হৰি মোক অনাচাৰী বুলি নকৰিবা পৰিহৰা হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হৰি গুণ নাম কৃপাৰ সাগৰ দৈবকী নন্দন পুৰীও মনৰ কাম হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হৰি গুণ নাম লোৱা ভকত হবে হৰি গুণ নাম লোৱা ভকত
হরি গুণ নাম ও রাম জয় জয় কিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম মনুষ্য জন্মটো আৰু বৃথা পাৰ কৰিব নালাগে বিজুলী চমক যেন জীৱন অথিৰ কৈত কেতিখনে পৰে ইহেন শৰীৰ গতিকে এই শৰীৰটো কেতিয়া কেনেকৈ কাৰ কোনটো সময়ত কি হ'ব কোনো ঠিক নাই এই শৰীৰৰ কোনো গ্যাৰাণ্টি নাই বুলি কৈছে গতিকে মানুহবিলাকে এতিয়াও অহংকাৰটো ত্যাগ কৰিব পৰা নাই আমি ভাগৱত 70 বছৰ হৈ গ'ল ভাগৱত শুনিয়ে আছোঁ কিন্তু আমাৰ জীৱনত বৈৰাগ অহা নাই বিৰক্তি অহা নাই অহংকাৰ শূন্য হ'ব পৰা আমি নাই অকল মোৰ ধন মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰকে আছোঁ আমি হয়নে বাৰু আমাৰ আদিবাসী ভাষাত কৈছে যে মোৰ ধন মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ হয়নে বাৰু তো ভগৱানও ভাবিছে এই মানটাতে বোলে অকল মৰকে আছে ইয়াকে বোলে জলদি করে মৰাই দিয়াটাই ভাল তাক সোনকালে মৰাই দিয়ে যি মৰকে থাকে তাক সোনকালে মৰাই দিয়ে ভগৱানে 70 বছৰ আৰু 70 বছৰে তাক ও হৰি আৰাম কৰি দিয়ে যি মৰকে থাকে গতিকে আমি সমস্ত বস্তু ভগৱন্তক অৰ্পণ কৰিব কৈছে যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে একো ৰতিও নাযায় বুলি কৈছে এটা ৰতিও কোনো নিব নোৱাৰে যিমান যি গোটাই লোৱা হোক কিন্তু অন্তিম সময়ত এটা ৰতিও কোনো লৈ যাব নোৱাৰে সাউন্ড গুঞ্জন সাউন্ড নহল নেকি এনেই শেয়াৰ বাক গতিকে কৃপালু বাপাই সমস্ত আমি এই কাৰণে ঈশ্বৰক সকলো বস্তু অৰ্পণ কৰিবলৈ কৈছে সমস্ত বস্তু আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব পুত্ৰ পৰিবাৰ ধন টকা পইচা সমস্তখিনি যদি আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ গুৰুজনাই আমাক কৈছে যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব যিমান যি পাইছে ধন টকা পইচা ঐশ্বৰ্য বিভূতি মান সন্মান যি পাইছে সকলোখিনি আমি কাক অৰ্পণ কৰিব লাগিব কৃষ্ণক অৰ্পণ কৰিব কৈছে গতিকে কৃপালু বাপাই সমস্ত আমি এই অনুষ্ঠানটি আমি পাঠভাগী আগবঢ়াই নিবৰ কাৰণে সেৱা জনোৱা হৈছে কৃষ্ণ হেল্ল' হে ৰাম মহাবলে ৰাগী ব্ৰহ্মাস্ত্ৰ লাগি খেপিলন্ত ব্ৰহ্মবান হে ব্ৰহ্মাণ্ডু লৰিল হে পৰিলয় যুক্ত হে বৰ্জৰ যেন সন্ধান কৃষ্ণ পৰম চৰাৰ বাপ সমস্ত আমি এইখিনি সময়তে আমাৰ পাঠৰ আসন গ্ৰহণ কৰা শ্ৰী শান্তনু ভৰালী বাপজনাক এখনি ভকতি বস্ত্ৰৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ সেয়েহে বিনু বৰগতিকে আইগৰাকীক এভাগ ভকতি বস্ত্ৰৰে সম্বৰ্ধনা জনাবলৈ সেৱা ধৰা হৈছে কৃষ্ণ ও হৰি ও হৰাম নম কৃষ্ণ মাধৱ হে ৰাম দুয়ো ব্ৰহ্মবান হি ভৈলয়ে কথা ন হি যেন সূৰ্যবনী দুই তিনিও জগত হে জ্বলি পুৰি যায় হি যেন প্ৰলয়ৰ জুই হে ৰাম মাধৱে
বুলন্ত শুনা প্ৰাণ সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অন্তকতে খনে কৰিল বীৰ সংহাৰ হে ৰাম জনিক দেখিয়া খেদিয়া ধৰিলা যেন ঋণক বাঘে আলগায় আনি ৰথত পেলাইলা বিপক্ষ কমহাৰা হাত ভৰি এক ঠাই কৰি বান্ধিলন্ত টানি টানি নাকতি দিজক লৈ যান্ত টানিয়া কুপিলন্ত চক্ৰ পানী ৰাম কেনে অংগীকাৰ কৰা ভ্ৰষ্ট নষ্ট হুয়া হুয়া মহাবীৰ ইটো পুত্ৰবোধি ই অধম দ্বিজৰ ই কৃষক নকাটা শিৰ হে ৰাম ক্ৰোধে আৰকত আখি অৰ্জুনৰ নিদিলা একো সিদ্ধান্ত ই দুৰ্পদীৰ আগে ই দুৰ্জন দ্বিজক ই থুকু চাই পেলাইলন্ত হে ৰাম লাজে অস্বস্থমা মাথা নোতুলয় কৃষ্ণ পশু যেন আছে পৰি ই দেখি অন্ধকাৰ ই বান্ধৰ চুতত ই ভাগি যাই হাত ভৰি হে ৰাম মৃতক পুত্ৰক সুমৰি কান্দন্তে এ আচন্দ দ্ৰুপদ জীউ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া এই অন্তৰিক্ষ ভৈলা জীউ এ হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামিলা পাৱ চুই মেলা মেলা বান্ধ ইহান দুখে
এই অধিকে উধাই জুই ৰাম মই যেন মৰো পুৰী পুত্ৰ শোকে ই অগণি দহয়ে হিয় ইয়াহানয় অৱস্থা শুনি সেই মতে গৌতমী তেজীয়া জীৱ ৰাম দ্ৰুপদীৰ হেন সদয় হৃদয় ই দেখিয়া যত মহন্ত সাধু সাধু সতী ধন্য ধন্য মতি বুলি সবে প্ৰশংসন্ত ৰাম পুত্ৰ বোধি বিপ্ৰ ইয়াহাংকু খমিলা নমিলা তুমি মাও তোমার সমান শান্তি নেদেখিব ই কৰিলা হেন ছবি শুনা সামাজিক জন যথা জগন্নাথ কথা তথা পুণ্য তীৰ্থৰ নিবাস অশেহী নিগুণ স্থান তৈতে সিজে যজ্ঞ দান এ হৰিহুন্ত তথাতে প্ৰকাশ কৃষ্ণ কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, নাহম তৃষ্ণামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ মদভক্ত যত্ৰ গাৱন্তি তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ ৰয়, যোগীৰ হিয়া এৰি সমুদায় থাকোঁ মই ভক্তৰ কীৰ্তনক চাই। য'ত নেকি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন হয়, আজি এই পবিত্ৰ স্থানত ভগৱান কৃষ্ণ বিদ্যমান হওঁ বুলি নাৰদক কৈছিলে। গতিকে নাৰদত বিষ্ণু আচন্ত কয়, বৈকুণ্ঠত মই নাথাকোঁ ৰয়, যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভক্তৰ কীৰ্তনক চাই। গতিকে আমাৰ মাজত এতিয়া ঈশ্বৰ বিদ্যমান হৈ আছে। কেনেকৈ বিদ্যমান হৈ আছে এই কথাটো আমি জানিব লাগিব যে ভাগৱত হৈছে ভগৱানৰ স্বৰূপ। কলি যুগত সাকাৰ সগুণ ৰূপে ভগৱান কৃষ্ণক দৰ্শন কোনেও নাপায়। কলি যুগত মই ভাগৱতত থাকিম বুলি উদ্ধৱক কৃষ্ণই কৈছিল যে হে উদ্ধৱ, যে মই কলি যুগত সাকাৰ সগুণ ৰূপে মোক নাপাবা, কিন্তু মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত থাকিম বুলি কৈছে। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপ নাশিনী। ভাগৱতক কোনোবা যদি সেৱা এটা কৰিছে, ভাগৱতক কোনোবা যদি দৰ্শন কৰিছে, ভাগৱতক কোনোবা যদি শ্ৰৱণ কৰিছে আৰু ভাগৱতক কোনোবা যদি কীৰ্তন কৰিছে, সাক্ষাৎ ভাগৱততে মোক লগ পাই থাকিব কলি যুগত। গতিকে আপুনি
মই কোনো দেৱ ভগৱন্তই ক'ব পাৰিলেহেঁতেন যে মই লোহাৰ মূৰ্তিত থাকিম বা তাম্ৰ মূৰ্তিত থাকিম বা মাটিৰে প্ৰলেপ কৰি বোলে কোনোবা এটা মাটিৰ মূৰ্তিত থাকিম বুলি ক'ব পাৰিলেহেঁতেন উদ্ধৱ মহন্তক। কিন্তু উদ্ধৱক কৈছে মই সম্পূৰ্ণৰূপে ভাগৱতত থাকিম। গতিকে ভাগৱত কোনো শাস্ত্ৰ বা গ্ৰন্থ বা কিতাপ নহয়, ভাগৱত হৈছে স্বয়ং ভগৱন্ত স্বৰূপ বুলি কোৱা হৈছে। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম, এই ভাগৱত হৈছে ব্ৰহ্মৰ স্বৰূপ। সেইকাৰণে আমি যে এই ভাগৱত আমাৰ প্ৰতিষ্ঠা হৈ আছে, মহাপুৰুষ গুৰুজনে ভাগৱত প্ৰতিষ্ঠা কৰিছে। আমাৰ ভকতে আহি ইয়াত সেৱা এটা কৰিলে, সেৱা কৰাৰ লগে লগে ইয়াত আপোনাৰ শৰীৰত থকা যিমান পাপ আছে লগে লগে পাপবিলাক দূৰ হৈ যায়। সেইকাৰণে ভাগৱত যদি দৰ্শনো হৈ যায়, কোনোবা যদি দৰ্শনই কৰিছে তেওঁৰো পাপবিলাক নাইকিয়া হ'ব বুলি কয়, নষ্ট হ'ব বুলি কৈছে। সেইকাৰণে কৃপালু বাপাই সমস্ত আমি কলিযুগৰ মানুহে সদায় ভাগৱতত কৃষ্ণক লগ পাব লাগিব। আৰু পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভূবি ভাবুকা, যেতিয়ালৈকে আমাৰ প্ৰাণ আছে শৰীৰত তেতিয়ালৈকে আমি ভাগৱতৰ কথা শুনিব লাগিব। আৰু ভাগৱতৰ কথা যিসকল মানুহ শ্ৰৱণ কৰে কীৰ্তন কৰে, ভগৱান তেওঁলোকৰ হৃদয় এৰি যাব নোৱাৰে। বুজি পাইছেনে? কথাবিলাক বুজি পাইছেনে আপোনালোক বা সমস্ত? অকণমান বুজি পাইছেনে কথাটো? তাৰমানে যিসকল ভগৱানৰ কথা শুনে সেইসকল মানুহৰ হৃদয় ভগৱান এৰিব নোৱাৰে। কৃষ্ণই কৈছে উদ্ধৱক, হে উদ্ধৱ, মই তিনিজন মানুহৰ হিয়া এৰি যাব নোৱাৰোঁ। তিনিজন মানুহে মোক বান্ধি লয়, হৃদয়ত বান্ধি লয়। সেই তিনিজন কোন কোন? মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, কৃষ্ণ কথা। সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। এজন 1 নম্বৰ। 2 নম্বৰ হৈছে মত কথা শ্ৰৱণে ৰতম, যোনে মোৰ কথা শুনি ভাল পায় সেইজনৰ হৃদয় মই এৰি যাব নোৱাৰোঁ। সেইজনৰ হৃদয় মই থাকিবলগীয়া হয়, তেওঁ মোক বান্ধিব পাৰে। আৰু 3 নম্বৰ হৈছে মত কথা প্ৰীতি মনসম, যোনে মোৰ কথা শুনি ভাল পায় আৰু লগতে বাৰে বাৰে শুনিবলৈ ইচ্ছা কৰে কৃষ্ণ কথা। না হম তেচ্ছামি তম নৰহ, এই 3জন ভকতে মোক বান্ধি ৰাখিব পাৰে। গতিকে আপোনালোকো এই কথাটোকে ইয়াত কৈছে কি বুলি, যে শুনা সামাজিক জনত যথা জগন্নাথ কথা তথা পুণ্য তীৰ্থৰ নিবাস, সেহিহে নিৰ্গুণ স্থান তৈতে সিজে যজ্ঞ দান হৰি সুন্ত তথাতে প্ৰকাশ। গতিকে ভগৱন্তক আপুনি মই ইয়াতে ভগৱন্ত বিদ্যমান বায়বী ৰূপত আছে, বৰ্তমানো আছে। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, আৰু নাৰদকো কৈছে, হে নাৰদ, যে য'ত নেকি বৈকুণ্ঠক পৰিহৰি যোগীৰ হিয়া এৰি থাকোঁ, সদায় মই তাতে নিবাস কৰোঁ বুলি কৈছোঁ। অকল ময়ে তাত নাথাকোঁ, মোৰ লগে লগে মোৰ পিছে পিছে বোলে যিমান স্থাৱৰ জংগম তীৰ্থ আদি নদী নদবিলাকো মূৰ্তিমন্ত হৈ বায়বী ৰূপত সেই স্থানত থাকে বুলি কৈছে, য'ত মোৰ ভকতসকলে নিৰ্গুণ কৃষ্ণৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে। তৈত্ৰব্য গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সৌ সৰ্বাণী তীर्थানি বসন্তী তত্ৰ যথা অচ্যুত দ্বাৰা কথা প্ৰসংগ। গংগা আদি কৰি যত তীৰ্থ আছে তৈতে হে কৰে নিবাস বুলি কৈছে। গতিকে ভগৱন্ত য'ত ভগৱন্তৰ নাম গুণ হয়, আজি উত্তমৰো উত্তম ভকতি আপোনালোক কৰিছে। কেনেকৈ উত্তম ভকতি বুলি কৈছে? ভগৱান কৃষ্ণই কৈছে যে মোৰ ভক্তিটো কি বস্তু? ভক্তিটো হৈছে অমূৰ জন্ম কৰ্ম মোহৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক বিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, আকেহে বুলয় সখী উত্তম ভকতি। মোৰ জন্ম কৰ্ম, মোৰ লীলা চৰিত্ৰবিলাক আপুনি যদি নাজানে কাৰোবাৰ পৰা মুখৰ পৰা শুনিবলৈ কৈছে।
কোনোবা গালে আপুনি শুনিবলৈ কৈছে। আৰু যদি আপুনি গাবলৈ জানে তেনেহ'লে আপোনাৰ গোৱাৰ কথাবিলাক ভগৱন্তৰ কথাবিলাক আনে শুনি মানে আনৰ পাপবিলাক দূৰ হ'ব, আনৰ হৃদয়ত ভগৱন্তক আপুনি প্ৰতিষ্ঠা কৰিব লাগিব। সেইকাৰণে আপুনি আচৰি ধৰ্ম আনকে শিকাব। আপুনি ভগৱন্তৰ বিষয়ে জানিলে আৰু 10 জনক আপুনি কৃষ্ণৰ বিষয়ে জনাব পাৰিব লাগিব। আপুনি আচৰি ধৰ্ম আনকে শিকাব, সেই ভাগৱত ধৰ্ম। আপুনি ভগৱানৰ বিষয়ে জানিলে, জানি কিনি আকৌ মনে মনে থাকিলে নহ'ব। বুজি পাইছেনে? আপুনি ঈশ্বৰৰ বিষয়ে জানিলে, জানি মনে মনে থাকিলে নহ'ব, আৰু 10 জনক আপুনি জনাব পাৰিব লাগিব। আজি এই প্ৰচাৰ মাধ্যমেৰে আপুনি 10 জনক কৃষ্ণ এই অনুষ্ঠানটোৰ মেছেজটো আপোনালোক পঠিয়াই দিলে, আৰু এই যেতিয়াই পঠাই দিলে জীৱবিলাক ভগৱন্তক চিনি পালে, হয়নে বাৰু? ইয়াৰ পৰা প্ৰচাৰ এটা হৈ গ'ল। তাৰমানে ভাগৱত কি বস্তু, ভগৱন্তক কিয় ভজিব লাগিব, এই বাৰ্তাটো আমি গোটেই সমাজখনক ইয়াততো জানিলে তেওঁ গৈ কিনি আকৌ ক'ব যে আমি ভাগৱতৰ কথা শুনিলোঁ। ভাগৱতৰ কথা যোনে শুনে ভনয় বা অভিনন্দা কৰে, কোনোবা যদি ইয়াক প্ৰশংসাও কৰে বা অভিনন্দা কৰে, তেওঁ সংসাৰ তৰিব বুলি কৈছে ভাগৱত। গতিকে কৃপালু বাপাই সমস্ত এই কথাটোকে ইয়াত কৈছে, জানি শুনা কৃষ্ণ কথা জন্মক নকৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইহে সাৰ, কৃষ্ণ কথা পৰিহৰি ফুৰা আন কৰ্ম কৰি, হিতু চিন্তে আপোনাৰ মাৰ। ভগৱানৰ কথা য'ত নাথাকে সেইটো উচিষ্ট গৰ্তৰ সমান বুলি কৈছে, চোৱা পাতনিৰ গাত বুলি কৈছে, য'ত ভগৱন্তৰ কথা নাথাকে। সেইকাৰণে ভকতে সদায় ভগৱানৰ নামটো ল'ব লাগে। গ্ৰাম্য কথা কথনে মলিন हुए বাণী, তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথাকো বখানি। গ্ৰাম্য যিমান কথা পাতিব, আমাৰ আইসকলে বেছিকৈ গ্ৰাম্য কথা পাতি থাকে। আমাৰ ইয়াৰ আইসকলক কোৱা নাই। কিছুমান জাগাত আইসকলে চাব, ভাগৱতলৈ যাওঁ বুলি ধুনীয়াকৈ ঘৰৰ পৰা সাজি কাচি ধুনীয়াকৈ বিউটিফুল হৈ ওলাই আহে, আৰু ভাগৱতত আহি কিনি ধুনীয়াকৈ বহি লয়। 10 জন 20 জন গ্ৰুপ পাতি আইসকল বহি লয়, আৰু ছাগলীয়ে যেনেকৈ লেব 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 কৰি থাকে তেনেকৈ আইসকলে লেব লেবাই থাকে। নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো কৃষ্ণ কথা শুনিবলৈ নিদিয়ে, ডিষ্টাৰ্ব কৰি থাকে। তেনেকুৱা শ্ৰোতা হ'লেও আমি আজি 10 জাগাত গ'লোঁ বা নিৰন্তৰ আমি কৃষ্ণ কথা ভাগৱত পাতি থাকিলেও আমাৰ কামত নাহে। ভাগৱতৰ কথা আমি যিমানকণ শুনো, যিমানকণ সময় শুনো, লাগিলে 2 ঘণ্টা হওক, 1 ঘণ্টা হওক, 20 মিনিট হওক, একান্ত চিতে আমি কৃষ্ণ কথাবিলাক শুনিব লাগিব ভকতৰ পৰা। তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব। আকৌ শুনাৰ পিছত তেওঁক হৃদয়গম কৰিব লাগিব। ভাগৱতৰ কথাবিলাক আপুনি ঘৰত গৈ কিনি বাপজনৰ লগত আলোচনা কৰিব লাগিব। আজি কি ওলাইছিলে পাঠত আজি কি পাঠকীয়ে পাঠ কৰিলে, ব্যাখ্যাকাৰকে কি কথা ক'লে, এইবিলাক কথা আলোচনা কৰিব লাগিব। ইহাকে কথিবে ইহাকে মথিবে বুলি কৈছে। কথন আৰু মথন কৰিলে মানে নৱ ৰসৰ উৎপন্ন হয়। এই অমৃত, আজি এই অমৃত ভাগৱত হৈছে অমৃত। স্বৰ্গৰ অমৃতে আপোনাক সদায় জীয়াই ৰাখিব নোৱাৰে। স্বৰ্গৰ অমৃত খায়ো মানুহ মৰিছে। ৰাৱণৰ নাভিত অমৃত আছিলে, তেওঁকো ৰামে মাৰি দিলে, অমৃত থকা স্বত্তেও মাৰিছে। কিন্তু এই অমৃত অজৰ অমৰ, এই অমৃত যোনে পান কৰিলে তেওঁ অজৰ অমৰ হয় বুলি কৈছে। সেইকাৰণে যেতিয়া শুকগুৰুৱে ভাগৱতৰ কথা কৈছিল, আৰম্ভ কৰাৰ আগত স্বৰ্গৰ পৰা দেৱতাসকলে হেৰি লৈ আনিলে, কি কয় এইটো, অমৃতৰ কলহ এটা লৈ আনিলে। ৰজা পৰীক্ষিতক কৈছে, এই শুকগুৰুক কৈছে দেৱতাসকলে, হে শুকগুৰু, এই অমৃতৰ কলহটো লৈ আহিছো, ইয়াৰে 1 চামুচ অমৃত ৰজা পৰীক্ষিতক খুৱাই দিয়া। তক্ষকৰ বাপো ইয়াক ধ্বংস কৰিব নোৱাৰে, মাৰিব নোৱাৰে, সেই বুলি শুকগুৰুক কৈছে। আৰু ভাগৱত অমৃত যি পৰীক্ষিতক তুমি কোবলৈ ওলাইছা, সেই অমৃতটো আমাক খুৱাই দিয়া।
আমাক দি দিয়া। তেতিয়া শুকগুৰুৱে কৈছে তোমালোক দেৱতাসকল বেপাৰী মানুহ, দেৱতাসকল কি মানুহ? বেপাৰী মানুহ। তোমালোকৰ ধান্দাটো আমি জানো, গতিকে ভাগৱত কোনো বেপাৰৰ বস্তু নহয়, আৰু এইটো দেৱতাৰ কাৰণে নহয়, এইটো অকল মানুহৰ কাৰণে। এইকাৰণে কৈছে ইয়াত যে ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰে মনুষ্য জন্ম পাবৰ কাৰণে। ইয়াতে উল্লেখ কৰিছে যে জানি শুনা কৃষ্ণ কথা জন্মক নকৰা বিথা। আমাৰ এই নৰতনুটো পাবৰ কাৰণে ব্ৰহ্মায়ো বাঞ্ছা কৰি থাকে, মনুষ্য জন্ম পাই কিনেহে ভকতি হয়। গতিকে ব্ৰহ্মাকো ভগৱন্ত মনুষ্য জন্ম নিদিয়ে। সেইকাৰণে আপুনি মই যে প্ৰাৰ্থনা কৰোঁ ৰাতিপুৱা গধূলি সকলোৱে গাব দেই, এই ব্ৰহ্মাই আদি কৰি, সকলোৱে সকলোকো কৈছোঁ গাব, এই ব্ৰহ্মাই আদি কৰি জীৱ যত, এ ৰাম 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 ৰাম, এ মায়া হৈ যা মাজে আছয় ঘুমতি যায়, এ তুমি হে চৈতন্য সনাতন, এ ৰাম 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 ৰাম, এ আমি অচেতন নিয়োগ নাথ জগায়, রাম আমি অচেতন নিয়োগ নাথ জগাই। আমি আইসকলক কৈছোঁ, মাসকল ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়াৰ হৈজাত ঘুমতি যায় বোলে, চবেই বোলে শুয়ে আছে, তেনেহ'লে আমাক জগাব কোন বাৰু? চব যদি শুয়ে আছে তেনেহ'লে আমাক জগোৱা মানুহজন কোন বাৰু? হা? তুমিহে কেৱলে সত্য, মিছা হবে আন, জানি জ্ঞানী কোনে কৰে হৃদয়ত ধ্যান। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপৰ নিত্য, শুদ্ধ সত্য জ্ঞান অখণ্ডিত, আবাৰো যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। আমাক জগোৱাজনে হৈছে কৃষ্ণ। আমাক সদায় কোনে জগাই আছে? আমাক কোনে চৈতন্য কৰাই ৰাখিছে? ভগৱান কৃষ্ণ। সেইকাৰণে আমি জীৱবিলাক ভগৱন্তৰ ওচৰত আশ্ৰিত হ'ব লাগিব, আশ্ৰয় ল'ব লাগিব। যিমান দেৱ দেৱীবিলাক চব ভগৱন্ত মায়াত আবদ্ধ হৈ আছে। তাৰ উদাহৰণ এটা দি দিওঁ, যেনেকে এজন জালুৱাই জাল মাৰিবলৈ গ'ল, জালুৱাজনে জাল মাৰিবলৈ পানীত নামিল, এক আঁঠু পানীত নামিল, নমাৰ পিছত জালুৱাজনে জাল মাৰিবলৈ আৰম্ভ কৰোঁতে যিবিলাক মাছ জালুৱাটোৰ জালৰ ছাঁটো চাই, যিবিলাক মাছ জালৰ ছাঁবিলাক চাই পলাব বিচাৰিছে, ভাগিব বিচাৰিছে, সেই জালুৱাৰ জালতে বন্দী হৈ যাব। বন্দী হ'ব নাই মাছবিলাক? হা? বন্দী হৈ যাব। আৰু যিবিলাক মাছ চতুৰ হয়, জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেই মাছবিলাক বাচি যাব। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যিবিলাক মানুহ চতুৰ হয়, অন্য দেৱ দেৱীৰ আশ্ৰয় নলয়, মোৰ ওচৰত শৰণাপন্ন হয়, মোৰ চৰণলৈ আহে, তেওঁ সংসাৰৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰে। আৰু যিবিলাক মানুহ মোৰ নিচিনা ঈশ্বৰক এৰি মানে বেলেগ বেলেগ দেৱ দেৱীক পূজা কৰিবলৈ পলাই যায়, মাছৰ নিচিনা বন্দী হৈ যাব। গতিকে পালো বাপাই সমস্ত